নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। এডিৰ ঠিপনৰ যিটো চিলেবাছ হয় বা ডিটেইল যিখিনি চিলেবাছ হয়, কমপ্লিট চিলেবাছ বৰ্তমান আপোনালোকৰ বাবে আহি গৈছে। চ' কি চিলেবাছ পঢ়িব লাগিব, কেনেদৰে পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব বা কি টপিক পঢ়িব লাগিব, সকলোখিনি কথা আপোনালোকে ভাঙি পাতি এই ভিডিঅ'যোগে আপোনালোকে গম পাই যাব। চ' যে এই ভিডিঅ'টো চাই দিয়ে আপোনালোকে বেলেগ কোনো চিলেবাছৰ ওপৰত ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই। চ' কেনেদৰে পঢ়িব লাগিব, কি চিলেবাছ পঢ়িব লাগিব, সকলোখিনি কথা মই আপোনালোকক জনাই দিম আপডেটটো। আৰু লগতে ভিডিঅ'টো শেষৰ ফালে আপোনালোকে কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সেইখিনি কথা আপোনালোকে জানিব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাই পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ লগে দেখুৱাইছে এডিৰ ঠিপনৰ চিলেবাছ 2026 ডিটেইল চিলেবাছ আপোনালোকে গম পাব পাৰিব। বিশেষকৈ ছ'চিয়েল ষ্টাডিত কি পঢ়িব লাগিব, জেনেৰেল নলেজৰ আপোনালোকে কি পঢ়িব লাগিব, মেথছৰ আপোনালোকে কি পঢ়িব লাগিব, ৰিজনিঙৰ কি পঢ়িব লাগিব, ইংলিছ গ্ৰামাৰৰ কি পঢ়িব লাগিব, এইখিনি কথা আপোনালোকে জানিব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি আপোনালোকে এডিৰ ঠিপনৰ কাৰণে আপোনালোকে এক্সাম দিম বুলি ভাবিছে, চ' এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি লৈছে। কোৰ্চটো ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে দুটা কথা মই জনাই ল'ব বিচাৰিছোঁ। আৰু এই কোৰ্চটো কমপ্লিট চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। প্ৰথম যিটো কথা হয়, এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই। ভালদৰে যে পঢ়ে, তেন্তে আপোনালোকে ভালদৰে পঢ়িলে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এইটো প্ৰথম কথা। আৰু যিটো ছেকেণ্ড কথা হৈছে বৰ্তমান এই কোৰ্চটো 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে। চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে কোৰ্চটো বাই কৰি লওক, যাতে আপোনালোকে অফাৰটো আপোনালোকে ভালদৰে লাভ কৰিব পাৰে। আৰু যিটো থাৰ্ড কথা আছে, কোৰ্চটো কেনেকৈ বাই কৰিব। কোৰ্চটো বাই কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে বা ডেছক্ৰিপশ্যনটো পাই যাব 9181267278। এই হোৱাটছআপ নম্বৰকে হাই বুলি জাষ্ট মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল। এতিয়া হ'লে কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব। পোনপ্ৰথমে জনাইছোঁ, এই কোৰ্চটো কমপ্লিট চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। জিকে হওক বা ছ'চিয়েল ষ্টাডি হওক, পলিটি হওক, আপোনালোকৰ ইকনমি হওক বা জিঅ'গ্ৰাফী হওক, হিষ্ট্ৰী হওক, ইণ্ডিয়াৰ বেলেগ আছে, আছামৰ বেলেগ আছে বা আপোনালোকৰ ৱৰ্ল্ডৰ বেলেগ, তেন্তে আপোনালোকে বেলেগ ভাগ কৰি বনোৱা আছে। কনচেপ্ট ৱাইজত প্ৰতিটো চেপ্টাৰ ৱাইজত আপোনালোকে লাভ কৰিব পাৰিব, কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি সকলোখিনি কথা। আৰু বিশেষকৈ আপোনালোকে কি লাভ কৰিব মই জনাই দিব বিচাৰিছোঁ। 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। লগতে আছামিছ আৰু ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব। যিমানখিনি ছাবজেক্ট আছে, সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু বিশেষকৈ আপোনালোকে কি ছাবজেক্ট লাভ কৰিব মই জনাই দিছোঁ। ছ'চিয়েল ষ্টাডি, জেনেৰেল নলেজ, মেথেমেটিক্স, ৰিজনিং, ইংলিছ গ্ৰামাৰ আৰু টেষ্ট পেপাৰ, প্ৰিভিয়াছ ইয়েৰ যিখিনি, লগতে এই গোটেইখিনি লাভ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে এইখিনি কোৰ্চটো বাই কৰিলে পঢ়িব ন, তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰিব। এই কোৰ্চটো আপোনালোকে কি লাভ কৰিব। মক টেষ্টৰ কাৰণে আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়েৰ আগতে এক্সাম হ'ল, সেই এক্সামৰ আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ হয়, সেইখিনি আপোনালোকে এই কোৰ্চটোৰ আণ্ডাৰতে লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে। চ' এটা বহুত ভাল কোৰ্চ হয়। চ' এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো আপোনালোকে কোৰ্চ কৰা কথা নাই। ভালদৰে পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ নিশ্চয় লাভ কৰিব পাৰিব এই কোৰ্চটোৰ আণ্ডাৰত। আৰু এই কোৰ্চটো আপোনালোকৰ বৰ্তমান আপোনালোকৰ বাবে সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো কিন্তু আপোনালোকৰ লিমিটেড টাইমৰ কাৰণেহে হয়। চ' এইটো আপোনালোকে সোনকালে গৈ বাই কৰি লওক, যাতে অফাৰটো আপোনালোকে লাভ কৰিব পাৰে। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278, হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটোত বিশেষকৈ আপোনালোকৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ হওক বা হিষ্ট্ৰী হওক বা পলিটি হওক, জিঅ'গ্ৰাফী হওক বা মেথছ হওক বা ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ, সকলোখিনি আপোনালোকৰ ভালদৰে ফ'কাছ কৰি বনোৱা হৈছে আৰু বহুতদৰে ৰিচাৰ্চ কৰি বনোৱা হৈছে। চ' এটা একেবাৰে লেটেষ্ট কোৰ্চ হয়, যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে, তাৰ ওপৰতে সম্পূৰ্ণকৈ গুৰুত্ব দিয়া হৈছে। আৰু প্ৰাইচটো আপোনালোকে বহুত ৰিজনেবল ৰখা হৈছে। তাতো আপোনালোকৰ 50% অফাৰ দি থকা হৈছে, যাতে আপোনালোকে সকলোৱে বাই কৰিলে পঢ়িব পাৰে বা সকলোৱে সুবিধা হোৱাকৈ। চ' দিনকে ডিটেইলছখিনি দেখিব পাৰিলে। আৰু সেই কোৰ্চটো এটা বিগ অপৰচুনিটি বা আপোনালোকৰ এটা বিগ ছাৰপ্ৰাইজ হয় এই কোৰ্চটো আপোনালোকৰ বাবে, যাতে আপোনালোকে পঢ়িলে আপোনালোকে নিজেই গম পাব যে এইটো ইমান এটা ভাল কোৰ্চ যাতে আপোনালোকে পাইছে। চ' আৰু যিসকলে পঢ়িছে তেওঁলোকেতো আপোনালোকৰ আমাৰ হোৱাটছআপত বা আপোনালোকৰ ইউটিউব চেনেলৰ ভিডিঅ'বিলাকত নিশ্চয় দেখিছে, ৰিভিউবিলাক কিমান ধুনীয়াকৈ দিছে। চ' কোৰ্চটো বাই কৰাৰ কথা ক'লোঁ। বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল। এতিয়া মই আপোনালোকক ডিটেইলছ চিলেবাছৰ সম্পৰ্কে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, কি আপোনালোকে পঢ়িব লাগিব, কি কথা। চ' দেখিব পাইছে বিশেষকৈ ছ'চিয়েল ষ্টাডি এডিৰ ক্ষেত্ৰত ডিটেইল চিলেবাছ গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব হিষ্ট্ৰী বিশেষকৈ পঢ়িব লাগিব। এনচিয়েণ্ট হিষ্ট্ৰী হওক, মেডিয়েভেল হিষ্ট্ৰী হওক, মডাৰ্ণ ইণ্ডিয়া হওক বা ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ ওপৰত পঢ়িব লাগিব। জিঅ'গ্ৰাফী অফ ইণ্ডিয়াৰ ওপৰত আহিব, ইণ্ডিয়ান পলিটিৰ ওপৰত আহিব, কনষ্টিটিউশ্যনৰ ওপৰত আহিব, ইকনমি অফ ইণ্ডিয়াৰ ওপৰত আহিব, আছাম ৰিলেটেড আপোনালোকে পঢ়িব লাগিব। চ' অসমৰ ক্ষেত্ৰত আপোনালোকে বেছিকৈ পঢ়িব লাগিব, যাতে অসমৰ কুৱেশ্যনসমূহ আপোনালোকে নিশ্চয় বেছিকৈ দেখিবলৈ পায়। চ' অসম ৰিলেটেড আপোনালোকে বেছিকৈ পঢ়িব লাগিব। আৰু এইখিনি টপিক আপোনালোকৰ হিষ্ট্ৰীৰ ওপৰত পঢ়িব লাগিব। এইখিনি আছে মেইন টপিক। তাৰ ওপৰত বাকী আপোনালোকৰ ইয়াৰ ওপৰত কিছুমান ছাব টপিক আছে। এই ছাব টপিকৰ ওপৰতো আৰু কিছুমান সৰু ছাব টপিক আছে, চ' সেইখিনি টপিকো আপোনালোকে পঢ়িব লাগিব। চ' এই সকলোখিনি আপোনালোকৰ টপিক ছাব টপিক কভাৰ কৰিয়ে আমাৰ যিটো
কোৰ্চটো প্ৰস্তুত কৰা আছে সেই কোৰ্চটো যে বাই কৰিলে পঢ়েতো সেই কোৰ্চটোত আপোনালোকে সকলোখিনি পাই যাব আৰু বিশেষকৈ জেনেৰেল নলেজৰ ওপৰত আপোনালোকে বিশেষকৈ চাব লাগিব কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল হওক ইণ্টাৰনেশ্যনেল হওক ছায়েন্স হওক টেকনলজিৰ ওপৰতো কিছুমান কুৱেশ্যন চাব লাগিব এনভাইৰমেণ্টৰ ওপৰত চাব লাগিব ইক'লজিৰ ওপৰত চাব লাগিব ইম্পৰ্টেণ্ট ডেছৰ ওপৰত ইয়াত চাব লাগিব কাৰণ ইম্পৰ্টেণ্ট ডেছৰ ওপৰত বহুখিনি কুৱেশ্যন কৰিব আপোনালোকে যিয়ে নহওক ADI হওক DME হওক আছাম পুলিচ হওক যিয়ে নহওক আপোনালোকে সকলোতে চাব পাৰে ইম্পৰ্টেণ্ট ডেটৰ ওপৰত যদি কুৱেশ্যন 2-3টা দেখিব পাবই কিয়নো ইম্পৰ্টেণ্ট ডেটৰ ওপৰত কুৱেশ্যন আহিবই চ' সেইখিনি কিছুমান ফিক্স টপিক থাকে যিবোৰ টপিকৰ পৰা কুৱেশ্যন আহে তেনেকুৱা ধৰণৰ কিছুমান টপিক আপোনালোকে পঢ়িবই লাগিব চ' এই সকলোখিনি ফিক্স টপিক বা সকলোখিনি ধৰণৰ টপিকৰ পৰা যিখিনি টপিকৰ পৰা কুৱেশ্যন আহে সেই সকলোখিনি আপোনালোকৰ আমাৰ যিটো কোৰ্ছে ইনক্লুডিং আছে আপোনালোকে কোৰ্চটো পঢ়িলে আপোনালোকে সকলোখিনি গমেই পাব আৰু বাকী ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় নাম্বাৰ চিৰিজৰ ওপৰত বহুখিনি কুৱেশ্যন দেখিবলৈ পাব আপোনালোকৰ লেটাৰ চিৰিজ হওক তাৰ ওপৰতো কুৱেশ্যন আহে আৰু এলফাবেটিক যিখিনি চিৰিজ হয় সেইখিনিৰ ওপৰতো কুৱেশ্যন জেনেৰেল মেথমেটিক্সৰ ওপৰত আপোনালোকে বিশেষকৈ বেছি কুৱেশ্যন অহাৰ পাৰ্টটো হৈছে প্ৰফিট এণ্ড লছৰ ওপৰত বহুখিনি আপোনালোকে কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব চ' এইখিনি এনেকুৱা ধৰণৰ টপিক পঢ়িব লাগিব এনেকুৱা ধৰণৰ যিখিনি টপিক হয় সেইবিলাক আপোনালোকে যে পঢ়ে আপোনালোকে ভালদৰে যে পঢ়ে 100% চিলেকশ্যন লাভ কৰিব পাৰিব চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে চ' অপৰচুনিটিটো মিছ নকৰিব কাৰণ EDI 3.0 আহিবলৈ গৈ আছে অতি সোনকালে EDI 3.0 আহিবলৈ গৈ আছে EDI 1.0 যেনেদৰে গ'ল তেনেদৰে আপোনালোকৰ EDI 2.0 গৈ পেলাই আপোনালোকৰ বৰ্তমান তাৰ যিসমূহ এপইণ্টমেণ্ট সেই এপইণ্টমেণ্টসমূহ দিয়া হ'ল কিন্তু আপোনালোকে নিশ্চয় ৰখি গৈছিল বিফলতা লাভ কৰিছিল কিন্তু এইবাৰ তেওঁলোকে সেই বিফলতাটো আপোনালোকৰ সফলতালৈ কেনেদৰে ৰূপান্তৰ কৰিব পাৰে আৰু আপোনালোকৰ ওপৰত ক্ৰেডিট হ'ব চ' তাৰ কাৰণে আপোনালোকে মেইনলি কি কৰিব লাগিব এতিয়াৰ পৰা পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰিব লাগিব চ' এতিয়াৰ পৰা পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰিবৰ কাৰণে কি কৰিব লাগিব মেইন প্ৰথমতে চাব লাগিব আপোনালোকে চিলেবাছখন কমপ্লিট চিলেবাছখন চাব লাগিব আৰু সেই কমপ্লিট চিলেবাছখন চোৱাৰ পাছত আপোনালোকে সেই চিলেবাছৰ আণ্ডাৰ যিখিনি ছাবজেক্ট আছে সেই ছাবজেক্টখিনিলৈ আপোনালোকে যাব লাগিব আৰু সেই ছাবজেক্টখিনি যোৱাৰ পিছত আপোনালোকে চাব লাগিব সেই ছাবজেক্টৰ ওপৰত কিমানকেইটা টপিক আছে ফৰ এক্সাম্পল আপোনালোকে ইংলিছৰ 15-20টা টপিক আছে সেইখিনি চালে আৰু সেই 15-20টা টপিকৰ পৰা কি ছাব টপিক আছে আপোনালোকে সেইখিনি চাব লাগিব সেই ছাব টপিকৰ ওপৰত আপোনালোকে চাব লাগিব সেই ছাব টপিকৰ পৰা আকৌ কি টপিক মানে কি আকৌ সৰু সুৰা ছাব টপিক দিয়া আছে সেইখিনি চাব লাগিব সেইখিনি চোৱাৰ পিছত আপোনালোকে নেক্সট কাম হ'ব যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি লগত আপোনালোকে মিলাই চাব লাগিব এইটো টপিকৰ পৰা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ইমানখিনি আহিছে বা এইটোৰ পৰা ইমানখিনি আহিছে বা নেক্সট আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে বা কি কুৱেশ্যন আকৌ আহিব পাৰে সেইখিনি আপোনালোকে পঢ়িব লাগিব তেনেদৰে ষ্ট্ৰেটেজি লগাই যে আপোনালোকে পঢ়ে আপোনালোকে ভালদৰে যে পঢ়ে তেনেকৈ চিলেকশ্যনসমূহ লাভ কৰিব আৰু এই সকলোখিনি ষ্ট্ৰেটেজি লগাই আপোনালোকে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বনোৱা হৈছে আৰু সেই কোৰ্চটো পঢ়িলে আপোনালোকে বেলেগ কোনো বুক বিচাৰি থকা কথা নাই বা বেলেগ কোনো কোৰ্চ বিচাৰি থকা কথা নাই ডাইৰেক্ট আপোনালোকে আমাৰ যি কোৰ্চটো বাই কৰিলে পঢ়ে ডাইৰেক্ট কোৰ্চটো বাই কৰিব লাগে ডাইৰেক্ট আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি যাব পাৰে সেই আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো যি বাই কৰিলে পঢ়ে চ' মই ডিটেইলছটো জনাই দিলোঁ আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় যিহেতু চ' সেই অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰি কোৰ্চটো বাই কৰিলে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে চ' এটা ভাল সুযোগ হয় এটা ভাল সুবিধা হয় আপোনালোকৰ আহিবলৈ গৈ আছে EDI 3.0 আৰু এটা কথা কৈছিল যে মই আপোনালোকক EDI 3.0 কেতিয়াৰ পৰা এপ্লাই হ'ব তাৰ ওপৰত CM ছাৰে বা কেতিয়াবা হ'ব মই তাৰ পৰা এটা আপডেট ক'ম বুলি কৈছিলোঁ তাৰ ওপৰত মই কথাটো হ'ল যে EDI 3.0 অতি সোনকালে আহিবলৈ গৈ আছে আৰু এক্সামসমূহ ইলেকশ্যনৰ পাছতে হ'বলৈ গৈ আছে চ' এতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্টসমূহ কৰি দিয়ক যাতে এক্সামটোতো আপোনালোকৰ টাইম টু টাইম ফিক্স থাকিব চ' এক্সামৰ ইলেকশ্যনৰ পাছত এক্সামসমূহ হৈ যাব চ' তাৰ কাৰণে আমাৰ যিটো টিমৰ তৰফৰ কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰিলে আপোনালোকে ভালদৰে যে পঢ়া শুনা ষ্টাৰ্ট কৰে তেন্তে আপোনালোকে চিলেকশ্যনসমূহ নিশ্চয় লাভ কৰিব পাৰিব আৰু তাৰ কাৰণে যিটো কোৰ্চটো যে বাই কৰিব বিচাৰে তেন্তে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে আছে আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যদি আমাৰ হোৱাটছআপ নম্বৰ হয় স্ক্ৰীনত দেখিব পাৰিছে 9181267278 এইটো আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰিব পাৰিব আৰু আপোনালোকে ডেছক্ৰিপশ্যনটো পাই যাব আমাৰ হোৱাটছআপ নাম্বাৰটো বা স্ক্ৰীনতো পাই যাব চ' হোৱাটছআপত মেছেজ কৰিলে হৈ যাব বাকী ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় অপৰচুনিটি আপোনালোকে মিছ নকৰিব চ' আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফ'ল'টো কৰিব পাৰে আৰু কোৰ্চটো লাগিলে আপোনালোকে বাই কৰি ল'ব পাৰে যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে আজিৰ ভিডিঅ'ত লগ পাম